আপোনালোকে হয়তো জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস প্ৰায়ে খায়, কিন্তু আজি মই জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস নহয়, আজি মই লোকেল চিকেন বনাম জহা কোমোৰাৰ সৈতে। প্ৰথমে মই সকলোখিনি সামগ্ৰী যি যি ব্যৱহাৰ হ'ব উলিয়াই লৈছোঁ। এয়া জহা কোমোৰা মই অকণমান মিডিয়াম পিচকৈ কাটি লৈছোঁ। আদা, নহৰু, পিঁয়াজ 3টা লৈছোঁ, বিলাহী লৈছোঁ আৰু আলু লৈছোঁ সমান্তৰালকৈ। লগত লৈছোঁ কেঁচা জলকীয়া। গোটেইখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু মছলাৰ ভাগত মই লৈছোঁ গোটা মছলা ব্যৱহাৰ কৰিম। তেজপাত লৈছোঁ, গোটা জিৰা, গোটা ধনিয়া, তাৰপাছত অকণমান এজৱাইন লৈছোঁ, তাৰপাছত জালুক লৈছোঁ, দুটাকৈ শুকান জলকীয়া আৰু এয়া দালচেনি, লং, ইলাচি এনেকৈ ওলাই লৈছোঁ আৰু লগতে লৈছোঁ আৰু কেতিয়াবা এনেকুৱা হয় ন লোহাৰ কেৰাহীত ভাজিলে কিবা টেষ্টটো ভাল লাগে, সেয়েহে ভাবিছোঁ ময়ো আজি লোহাৰ কেৰাহীখনতে ভাজিম, অৰ্থাৎ বনাম। প্ৰথমে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। মই যিয়ে মাংস নবনাওঁ কিয় মই এনেদৰে আলুখিনি আগতে ফ্ৰাই কৰি লওঁ। তেতিয়া আলুখিনি ভাঙিও নাযায় আৰু যেতিয়া আলুটো মুখত দিম কিবা এটা ভাল লাগি থাকে। তাত অকণমান হালধি আৰু অকণমান মই নিমখ অকণমান ৰঙচুৱা হোৱাকৈ, একেবাৰে সিজি যাব নালাগে, অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি আঁতৰাই ৰঙচ হৈছে আৰু অকণমান জাষ্ট কালাৰটো অকণমান চেঞ্জ হৈছে, নিমখখিনি সোমাই গৈছে গালে, ইমানখিনিয়ে। কাৰণ এনেওতো মই মাংসখিনিৰ লগত ভাজিমেই, গতিকে বেছি সিজি যাব। আকৌ ইয়াতে মই এতিয়া দিছোঁ মই গোটা মছলাখিনি, যেনে তেজপাত, ইলাচি, লং, দালচেনি, ডাঙৰ ইলাচি, গোটেইখিনি মই ফোৰণত দি দিছোঁ। আৰু ইয়াতে কাটি ৰখা পিঁয়াজ, দেখিছেনে মই পিঁয়াজে বটি দিম, সেইটো কাৰণে মই ইয়াতে পিঁয়াজ মই কমকৈ ব্যৱহাৰ কৰিছোঁ। আৰু পিঁয়াজৰ মই মছলাৰ সৈতে পেষ্ট এটা বনাম। আৰু ইয়াতে মই কেঁচা জলকীয়া খাই, আচলতে কি জানেনে, অকণমান জলকীয়া হ'লে খাবলৈ ভাল লাগে আৰু ময়ো জলকীয়া খাই খুব ভাল পাওঁ। কিন্তু কথাটো হৈছে যে আমাৰ মায়ে জলকীয়া একেবাৰেই নাখায়, গতিকে মই খুব কম পৰিমাণৰ জলকীয়া ব্যৱহাৰ কৰিছোঁ। আমি পিছত লৈ খাওঁ তাৰমানে, কিন্তু চব্জিখনত একেবাৰে দি নিদিওঁ। আৰু এয়া মই দেখিছিলোঁ এনে পিঁয়াজ, তাৰপাছত গোটেইখিনি মছলা যে গোটা জলকীয়া, শুকান জলকীয়া, তাৰপাছত জিৰা, জালুক, বেচন, কিমানখিনি মোৰ মছলা দেখিছিলে কেকখনত, তাৰ লগতে এই পিঁয়াজখিনি গোটেইখিনি মই এনেদৰে পেষ্ট কৰি লৈছোঁ। অকণমান জুলীয়া টাইপৰ হৈছে, সেইটো কাৰণে ভাবিছোঁ এনেকৈ ঢাকি মছলাখিনি তেল বিৰিঙালৈকে ফ্ৰাই কৰিম। একেবাৰে জুইটো মই হাই ফ্লেমত দিয়া নাই, মিডিয়াম টু ল' ফ্লেমত ৰাখি মছলাখিনি ফ্ৰাই কৰি ল'ম। নহ'লে একেবাৰে যদি এনেকৈ মই হাই ফ্লেমত দি দিওঁ তেতিয়া মানে কি হয় লাগি যোৱা চান্স থাকে। ৰ'ব আৰু এটা কথা, মছলাখিনি ভাজি থাকিলে মই বিলাহী যে দেখিছিলোঁ সেইটো ইয়াতে কাটি দিছোঁ, সেইবোৰ দেখুওৱা নহ'ল আকৌ। দেখিছেনে বিলাহীটো মই ইয়াতে একেলগে কাটি দিছোঁ। আৰু কম জুইত এনেদৰে মই লৰাই ভাজি আছোঁ, কাৰণ কি মছলাটো তলত যদি লাগি যায় খাবলৈ খুব বেছি বেয়া লগা হ'ব। আৰু যিহেতু তেল বিৰিঙালৈকে মই এনেদৰে ফ্ৰাই কৰিম আৰু সেয়েহে ফ্ৰাই কৰি আছোঁ। আৰু ইয়াত মই বৰ্তমান অকণমান শুকান জলকীয়া গুড়ি এড কৰি দিছোঁ আৰু অকণমান দি দিওঁ দেই। একেবাৰে চিম্পল ক'বলৈ গ'লে একোৱেই নাই, কিন্তু অকণমান ব্যতিক্ৰম এটাই হৈছে জহা কোমোৰা। আৰু এয়া দেখিছোঁ চিকেন মছলা অকণমান মই ইয়াত দি দিছোঁ, অকণমান দিছোঁ, খুব বেছি পৰিমাণৰ দিয়া নাই, কাৰণ মই মছলাখিনি মেক্সিমামখিনি হয়তো বটিয়ে দিছোঁ নহয় জানো পেষ্ট বনাই, গতিকে মই গোটা মছলা বেছি ব্যৱহাৰ কৰিছোঁ আৰু সেয়েহে এনেদৰে গুড়ি মই খুব কমকৈ ব্যৱহাৰ কৰিম। আৰু ক্ৰমান্বয়ে দেখিছোঁ গোট মাৰি আহি আছে হয়নে, ধুনীয়াকৈ লৰোৱাই আছোঁ যাতে তলিত লাগি নধৰে
আৰু এনেদৰে দেখিছোঁ অলপ অলপকৈ তেল বিৰিঙাবলৈও ষ্টাৰ্ট কৰিছে আৰু অকণমান তেল এৰিছে, কিন্তু আৰু অলপ সময় লাগিব। গতিকে ৰ'ব, মই আৰু এবাৰ ঢাকি এনেকৈ অলপ সময়ৰ কাৰণে ৰাখি দিম। আৰু এতিয়া দেখিছোঁ ধুনীয়াকৈ তেলবোৰ উঠি আহিছে, মানে মোৰ মছলাখিনি প্ৰায় ফ্ৰাই হৈছে আৰু দেই। আৰু অকণমান সময় এনেদৰে লৈ আছোঁ। আচলতে মছলাখিনি কিমান সময় কেনেদৰে ভাজিছোঁ তাৰ ওপৰতে ডিপেণ্ড কৰিব চব্জিখনৰ সোৱাদটো আচলতে। গতিকে এনেদৰে কম জুইত যিমানখিনি পাৰিছোঁ মই লৰুৱাই তেল বিৰিঙি উঠালৈকে এনেদৰে ভাজি আছোঁ। আকৌ ঢাকি থৈ দিলোঁ অলপ সময়। তাৰপিছত আকৌ ঢাকনিখন খুলি দিছোঁ। এতিয়াও দেখিছোঁ প্ৰায় হৈছে হ'ব আৰু দেই। দেখিছেনে তেলবোৰ উঠিছে, তাৰমানে মছলাখিনি অলমষ্ট মোৰ ফ্ৰাই হৈ গৈছে। যিটো কেঁচা এটা গোন্ধ থাকে বা মই পনীয়াকৈ অকণমান টেষ্টটো কৰিছিলোঁ, গতিকে এনেদৰে ভজাৰ পিছত সেই স্মেলটো নাথাকে। আৰু এতিয়া লোকেল চিকেনখিনি মই ইয়াতে দি দিছোঁ। আৰু এনেদৰে গোটেইখিনি মছলা মাংসত সোমাই যোৱাকৈ মই এনেদৰে মিক্স কৰি লৈছোঁ। এতিয়া ভাজি ৰখা আলুখিনি একেলগে মই ইয়াতে দি দিছোঁ, যিহেতু সিজিবও লাগিব নহয় জানো। আৰু গোটেইখিনি আকৌ এবাৰ ধুনীয়াকৈ মিক্স হোৱাকৈ মই এনেদৰে লৰুৱাই আছোঁ। এনেদৰে মই এতিয়া এখন ঢাকনি দি দিওঁ এইখিনিৰ ওপৰতে। আৰু ঢাকনিখন এৰুৱাই থৈছোঁ, অকণমান সময় হ'ল দিয়া। এটা কথা লক্ষ্য কৰিব যে জুইটো কিন্তু আপোনালোকে অকণমান সময় যদি হাই ফ্লেম দিয়ে লগে লগে আকৌ ল' কৰি দিব, কাৰণ তলত যাতে লাগি নধৰে। আৰু এনেদৰে খুব ঢাকি ফ্ৰাই কৰিব, জলদিও হ'ব আৰু বস্তুটো ধুনীয়াকৈ মেচ হৈ যায়, গতিকে খাবলৈ ভাল লাগে। আকৌ মই ঢাকি থৈছোঁ, আকৌ জুইটো কমাই দিছোঁ। মুঠৰ ওপৰত লৰুৱাই থাকিব লাগিব, নহ'লে তলত লাগি যোৱাৰ চান্স আছে। আৰু এইপিনে দেখিছেনে গৰম পানী বহাই দিছোঁ, কাৰণ উতলিবলৈ দিওঁ। ভজা হোৱাৰ পিছত ইয়াতে গৰম পানী দিব লাগিব। আৰু এনেদৰে মাংসখিনিৰ পৰা অকণমান তেল বিৰিঙি উঠিছে আৰু পানী এৰিছে অকণমান। আৰু এনেদৰে আকৌ লৰুৱাই মই ফ্ৰাই কৰি আছোঁ। আৰু অলপ সময় ফ্ৰাই কৰিব লাগিব, অকণমান ঢাকি দিওঁ। সেইখিনি সময়লৈকে মোৰ পানীখিনি উতলা হওক। এতিয়া মই কোমোৰাখিনি কাটি থোৱা দি দিছোঁ। দেখিছেনে কোমোৰাখিনি একেবাৰে পাতলকৈ কটা নাই, একেবাৰে ডাঠকৈ কটা নাই, এটা মিডিয়াম চাইজত কাটিছোঁ। কাৰণ কোমোৰাখিনি টান নহয় যথেষ্ট, তাকো সিজিব লাগিব ন সেইখিনি। গতিকে একেলগে মাংসৰ সৈতে ভজা নাই, কিন্তু আলু বা মাংস যেতিয়া দিছোঁ তেতিয়া মই কোমোৰাখিনি দিয়া নাই। মই মাংসখিনি প্ৰায় হাফ কুক হোৱালৈকে তাৰপিছত কোমোৰাখিনি দিছোঁ। তাৰপিছত যিহেতু মই উতলা পানী দিম আৰু একেলগে তেনেকৈ সিজি যাব, কিন্তু তাৰ আগত অকণমান ফ্ৰাই হোৱাকৈ এনেদৰে কোমোৰাখিনি যাতে ৰসটো ভিতৰলৈ সোমাই যায়, তেনেদৰে মই মিক্স কৰি এনেদৰে হেতাৰ সহায়ত লৰুৱাই আছোঁ। অকণমান ঢাকি দিওঁ আৰু দেই। আৰু ধুনীয়া এটা, যেতিয়া কোমোৰাখিনি অকণমান সিজিব, এটা ধুনীয়া জহা কোমোৰাৰ যিটো স্মেল সেইটো আহিবলৈ ধৰে। আৰু খাবলৈও খুব ভাল লাগে, যেতিয়া মুখত মানে
ধুনীয়াকৈ কোমোৰা টেষ্টটো পৰি যায় ন বিৰাট ধুনীয়া এটা মানে জুচি এটা হয় লগতে এটা ধুনীয়া গোন্ধ বিৰিঙি উঠে আৰু দেখিছেনে মোৰ মাংসখিনি প্ৰায় লাগু হৈছে এনেদৰে মানে শুকাই গৈ আছে বস্তুখিনি পানী দিব লাগিব আৰু কাৰণ মই খুব ফ্ৰাই কৰিছোঁতো এতিয়া পানীখিনি উতল আহিলেই মই ঢালি দিম পানীখিনিও উতল আহিছে এতিয়া মানে মাংসত পানী প্ৰায় দিব পৰা হৈছে আৰু মই এতিয়া পানীখিনি দি দিওঁ এনেও লোকেল চিকেনৰ জোলটোৱে খাবলৈ ভাল লাগে ন আৰু এই ব্ৰইলাৰ চিকেনটো হ'লে খুব ড্ৰাই ফ্ৰাই বনোৱা যায় বা গ্ৰেভি কৰা যায় বা তেনেকৈ ড্ৰাই ফ্ৰাই বেছিকৈ খোৱা যায় যিমানখিনি হয় কিন্তু লোকেল চিকেনত কি হয় সাধাৰণতে জোলটো খাই ভালো লাগে আৰু জোলটো খুব উপকাৰী আচলতে মই ধুনীয়াকৈ এটা পৰিমাণত পানীখিনি দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ ঢাকনিখন লগাই দিম আৰু অলপ দেৰিলৈকে এনেদৰে উতলিবলৈ দিছোঁ মাংসখিনি ধুনীয়াকৈ উতলি আছে পুৰা উতলি আছে এতিয়া মই এই আলু অকণমান মাংসৰ পৰা লৈছোঁ লৈ আলুৰ লগত সমান্তৰালকৈ মই বেছিকৈ লৈছোঁ কোমোৰা এই কোমোৰাখিনি যে আছে কোমোৰাখিনি যেতিয়া মই মানে পিটিকি দিওঁ হেতাৰ সহায়ত অকণমান তেতিয়া কি হয় কোমোৰাৰ যিটো গোন্ধ আৰু বেছি তাৰমানে বিয়পিব ধৰে বা যিটো টেষ্টটো সেইকাৰণে অকণমান আলু লৈছোঁ এনে সাধাৰণতে মই মাংসত কেতিয়াও আলু ভাঙি নিদিওঁ যাৰ বাবে মই আগতে ফ্ৰাই কৰি লওঁ কিন্তু কোমোৰাৰ সৈতে একেলগে মই দি দিছোঁ যাতে কোমোৰাৰ এটা স্মেলটো ধুনীয়াকৈ চব্জিখনত বিয়পি পৰক আৰু ইলাচি দিছোঁ গোটা ইলাচি অকণমান থেতেলাই দিম তাৰমানে এণ্ডত খাবলৈ ভাল লাগে আৰু এয়া দেখিছেনে এয়া মই ঘৰতে এনেদৰে খুন্দি থৈছিলোঁ গোটা মছলাৰে কিনাটোতকৈ ঘৰত বনাই থোৱাটো ভাল লাগে আৰু কেতিয়াবা এনেদৰে গোটাকৈ অকণমান ৰাখিছোঁ আৰু বাকীখিনি মই এনেদৰে মিক্সিত খুন্দি থৈছোঁ খুব ধুনীয়া গোন্ধ এটা ওলায় তাতে সৰু ইলাচি ডাঙৰ ইলাচি জাবিত্ৰী লং দালচেনি তাৰপাছত যিমানখিনি আছে মই ধুনীয়াকৈ পেষ্ট কৰি এটা ৰাখি দিছিলোঁ আৰু এনেদৰে খুন্দি থ'লে গোন্ধটো ইমান ধুনীয়া ওলায় আৰু দেখিছেনে আদাখিনি ইলাচিখিনি যে মই খুন্দিলোঁ অকণমান মানে বহুত বেছি মিহি কৰা নাই গোন্ধটো ওলোৱাকৈ ইলাচিখিনিও ইয়াতে দি দিছোঁ আৰু যেতিয়া লাষ্টৰ সময়ত ইলাচি অকণমান এনেকৈ থেতেলাই দিয়া যায় ন ইমান এটা ধুনীয়া গোন্ধ এটা ওলায় চব্জিখনত মানে খাবলৈ আৰু বেছি সোৱাদ লগা হয় কাৰণ ইলাচিৰ স্মেলটো মই খুব ভাল পাওঁ যদিও গৰম মছলা দিছোঁ এনেদৰে ইলাচি অকণমান খুন্দি দিছোঁ আৰু অকণমান গোটেইখিনি ধুনীয়াকৈ হেৰি হোৱালে মই ঢাকি দিছোঁ আৰু দেখিছোঁ হৈ গৈছে আৰু প্ৰায় হৈছে নমাব পৰা হৈছোঁ আৰু এয়া ৰেডি হৈ গ'ল মোৰ জহা কোমোৰাৰ সৈতে লোকেল মুৰ্গী আপোনালোকেও ট্ৰাই কৰিব পাৰে যিহেতু আমি হাঁহৰ লগত প্ৰায় খোৱা হয় লোকেল জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস আজি এয়াই খাই চাওক আৰু ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ।